চিম্পিহঁতৰ ঘৰ ইমান ভিতৰত বুলি ভবা নাছিলোঁ দেই। ইমান ভিতৰত যে ঘৰখন, সঁচাকৈ দেই, ইমান গাঁৱৰ ভিতৰত যে মই যে একদম ভবা নাছিলোঁ পাই। ঘূৰ ঘূৰ বাহিৰে বাহিৰে ঘূৰ ঘূৰ। আই মা, গৰু জাক আহিছে, খুন্দিয়াবতো কেতিয়া। তোমাৰ কেনে শিং আছে, খুচিব এতিয়া। নোখোচে নোখোচে, আমাৰ কাজলী তেনেকুৱা নহয় নহয়। পিছে আপোনালোক ক'ৰ পৰা আহিছে? আমি টাউনৰ পৰা আহিছোঁ। আমাৰ লগৰ এজনী ঘৰ ইয়াত আছে, মানে আমি প্ৰথমবাৰ আহিছোঁ ইয়ালৈ। হয় নেকি? কোন লগৰ ছোৱালী বাৰু? এই আমাৰ ইয়াত কলেজত পঢ়া ছোৱালী খুব কমেই আছে। চিম্পি ঘৰলৈ আহিছিলোঁ আমি। হয় নি? চিম্পি ঘৰলৈ আহিছিলে? মই চিম্পিৰ বৰ্তাকৰ পুতেকহে। ব'লক ব'লক, মই তোমালোকক তুমি বুলিয়ে কৈছোঁ আৰু দেই। চিম্পি মোৰ ভণ্টিহে। এইপিনে দি ব'লা, এইপিনে দি। দাদা, নহয়, আপোনালোকৰ ইয়াত নেটৱৰ্কটো কমকৈ পায় নেকি বাৰু? মোৰ মানে অথনিৰ পৰা ভালকৈ নেটৱৰ্কটো পোৱা নাই মোবাইলৰ। এই কিছুমান জেগাত বাৰু অলপ নেপায় বাৰু দেই, কিছুমান জেগাত পায়। দিগদাৰ হ'লে আমি কেতিয়াবা তামোল গছৰ ওপৰত উঠি যাওঁ নেটৱৰ্ক বিচাৰি দিলে। নহ'লে আমাৰ খেৰৰ ঘৰৰ ওপৰত উঠি ল'লেও হ'ব, তেতিয়াও নেটৱৰ্কটো পাই যায়। অ' মাই গড, কেনেকুৱা জেগা মানে এইবিলাক? ওচৰত কি টাৱাৰ চাৱাৰ নাই নেকি আপোনালোকৰ? আছে আছে, অলপ আঁতৰত আছে মানে। ইমান দিগদাৰ নহয় বাৰু, কিছুমান জেগাত পায় নেটৱৰ্ক। মই দেখুৱাই দিম বাৰু। ইছৰাম, কি যে জেগাত সোমালোহি নহয়। দুদিন থাকিবও কৈছে দেখোন চিম্পিৰ ঘৰত, এতিয়া কি যে হ'ব আৰু নহয়। গৰুকেইজনী এইফালে খেদি দিছোঁ, মোৰ পিছা পিছা মই লৈ যাম আহা আমাৰ চিম্পি ঘৰলৈ। যা যা কাজলী যা। কিমান দূৰমান হ'ব বাৰু? ইয়াৰ পৰা কিমান দূৰ খোজকাঢ়িব লাগিব? হয়, ইয়াত কেলে বেটেৰী নাপায় নেকি? বেটেৰী ৰিক্সা ইয়াতনো ক'ত আৰু বেটেৰী ৰিক্সা। মই এখন ল'ম বুলি ভাবিছিলোঁ, খালি ৰাস্তাবোৰ যে উখোৱা মোখোৱা শিলগুটি দিয়া, মানে কব্জাবোৰ ঢিলা হৈ হৈ যাব বোলে বেটেৰী বোলে। এনেই বেলেগ মানুহৰ ইমান নায়েই তেনেকৈ, সেই খাতিয়ে নায়েই আৰু আমি আৰু নিজৰ ভৰি দুটাই কাম চলাই দিওঁ। ইছৰাম, কিমান দূৰ ইয়াৰ পৰা যাব লাগিব? বেছি নহয়, 1-1.5 কিলোমিটাৰ খোজকাঢ়িব লাগিব। কি? অ' মাই গড, 1-1.5 কিলোমিটাৰ খোজকাঢ়িলে দেখোন মোৰ ভৰিকেইটা বহুত বিষাব দেখোন। আমি দোকানলৈ সদায় অহা যোৱা কৰি থাকোঁ নহয়। 2 কিলোমিটাৰ গৈ পেলাই ভেকু দোকানৰ পৰা আমি বস্তু বজাৰ কৰি আনো। একো নহয়, তোমালোকৰ ব্যায়াম হৈ যাব, এক্সাৰচাইজ। আহা। ভাবচোন তই, বস্তু বজাৰ কৰি পেলাই 2 কিলোমিটাৰ খোজকাঢ়ি যায়। মাই গড, ইমান দূৰত দোকান আছে নে? ওচৰত মানে দোকান এখনো নাই, বুজিছ। সেইটো বাদ দে, নেটৱৰ্ক নাই যে ইয়াত, সেইটো কথা গম পাইছ নাই? কাইলৈকে উভতিব লাগিব, ঐ, বেছি দিন থাকিব নোৱাৰি দেই ইয়াত। কি ফুচফুচাই আছা হত? একো নাই একো নাই। আহা হত। গৈছোঁ ব'লক। কেনেকুৱা সেইটো চিম্পি ককাইক একদম মক্কেলটোৰ নিচিনা কথাবোৰ দিছে নাই? তাৰ একেবাৰে নিজকে বহুত স্মাৰ্ট বুলি ভাবিছে আৰু। গাতা ৰহে মেৰা দিল, তু হি মেৰি মঞ্জিল। বল তাৰ পিছে পিছে যাওঁ, নহ'লে আকৌ দেৰি হৈ যাবগৈ। ক'ত সোমামগৈ ঠিক নাই, যিখন লুংলুঙীয়া সৰু সৰু ৰাস্তা গোটেইখন। বল। মোৰ লগৰ দুজনী আজি অহা কথা আছে নহয়, লিজা আৰু ডিম্পি। অথনিৰ পৰা চাই আছোঁ পাই, ইহঁতক একদম আহি পোৱাহি নাই। ৰাস্তা বিচাৰি পাইছে নাই জানো পাই। গাড়ীৰ পৰা নমাৰ পিছত এনেকৈ বতাই দিলোঁ আৰু ইমান এনেকুৱা জেগা দি আহিব লাগিব বুলি। আমাৰ আকৌ গাঁওখন বৰ ভিতৰত নহয় জানো, দিগদাৰে হয়। ফোনো লগাই আছোঁ, ফোনো লগা নাই। নেটৱৰ্ক নাই পোৱা নেকি চাগে পাই। লাগিলে যিয়েই নহওক, আমাৰ গাঁওখন যে অতিকৈ প্ৰিয় আৰু মোৰ পাই। মই গাঁৱত থাকিয়ে ভাল পাওঁ। কলেজত থকা দিনকেইটা টাউনত থাকি কিবা ঘৰখনলৈ বহুত মনত পৰি থাকে হ'লে। এতিয়া কলেজ লাইফটো আৰু শেষ হৈছে লাহেকৈ, সেইবাবেহে সিহঁতক মাতিলোঁ বোলো, তহঁতি আৰু ঘৰে ঘৰে যাবিগৈ। সেইকাৰণে বোলো আমাৰ ঘৰত এপাক ফুৰি যাবিহি বোলো, এক্সামবোৰতো হৈছে আৰু দি পেলানি। গা পা ধুই আজি চাদৰ মেখেলাযোকে পিন্ধিলোঁ, এনেই কিবা এটা ফটোশ্বুট কৰোঁ বুলি। ফটো কেইখনমান বোলো মাৰিম, তাৰপিছত আকৌ সিহঁতিও আহিব বোলো, মনটোকে ভাল লাগিব বুলিয়ে পিন্ধি আছোঁ আৰু। গাঁৱৰে জীয়াৰী সপোন সুন্দৰী, মাটিতে সৰব ৰচো মই মাটিতে সৰব, দেৱতাই লাগি চাই। চিম্পি, তোৰ আলহী আহি গ'ল, তোৰ লগৰকেইজনী আহিলে চা, মই বাট দেখুৱাই লৈ আহিছোঁ। ঐ চিম্পি, তহঁতৰ ৰাস্তাই নে তহঁতৰ ঘৰলৈ অহা ৰাস্তাটো? গোটেই শিলগুটি দিয়া, বুট পিন্ধি গোটেই মোৰ ভৰি একদম খোচাকৈ খাই ওলাইছোঁ সিয়া দেই। ভৰি চৰি বেয়া কাটিছে, মই কৈছোঁ নহয় বেয়া কাটিছে মোৰ ভৰিকেইটা। ঐ পালি কি তহঁত দুজনী? তহঁতৰ গতিকেইটা দেখি গম পাইছোঁ, তহঁতি খোজকাঢ়ি অৱস্থা বেয়া হৈছে তহঁতৰ। এনেকৈ হ'লে কেনেকৈ হ'ব? ইমান অকণমান খোজ কাঢ়োঁতেই তোমালোকৰ এয়া অৱস্থা। আমিতো সৰুৰ পৰা দেখোন একদম 10-15 কিলোমিটাৰ খোজকাঢ়ি দিওঁ। চিম্পি, লগৰ ছোৱালীক ভিতৰলৈ লৈ যাগে, যা, ভাগৰত আহিছে।
মই যাওঁ গৰুকেইটা খেদি খেদি নি থাকোঁতে ৰাস্তাতে পালোঁ ৰাস্তাটো দেখুৱাই দিলোঁ থাকা হত দেই হ'ব দিয়ক দেই থেংক ইউ ৰাস্তাটো দেখাই দিয়াৰ বাবে ৱেলকাম ৱেলকাম ঐ তহঁতৰ মানে কষ্ট হ'ল ন বহুত একো নহয় ব'ল ভিতৰলৈ ব'ল তহঁতি ফ্ৰেছ হৈ ল'বি ঐ তই চাদৰ মেখেলা পিন্ধি আছ যে ঘৰতে চাদৰ মেখেলা পিন্ধি আহিব লাগে নি তহঁতৰ ইয়াত সেই নালাগে মই ফটো মাৰিবলৈ পিন্ধি আছিলোঁ তহঁতিও আহিবি বুলি মনতে ফূৰ্তি লাগি আছিলে ৰিলছ কেইটামানো বনাম বুলিহে পিন্ধিছিলোঁ থেংক গড মই ভয়ে খাইছিলোঁ আকৌ আমি বোলে এতিয়া চাদৰ মেখেলা পিন্ধি থাকিব লাগিব নেকি আকৌ তহঁতি বাৰু দেই জমাই থাকো কিন্তু ব'ল ভিতৰলৈ ব'ল বেয়া ভাগৰ লাগিছে দেই অকণমান ফ্ৰেছ হৈ পেলাই ৰেষ্ট লৈ ল'ম আৰু ঐ তহঁতৰ ইয়াত কি নেটৱৰ্ক নাপায় নেকি নেটৱৰ্ক পোৱা জেগা থকা দেখাই দিবি দেই মই যে ফোনেই কৰা নাই ঘৰলৈ ফোন কৰিবলৈ আছে কৰিব পাৰিবি ৰ এই কৰ্ণাৰটোতে পাই ব'ল ভিতৰলৈ যাওঁ ব'ল এইটো আমাৰ ঘৰ নহয় এইটো আমাৰ বৰ্তাহঁতৰ ঘৰহে ইয়াৰ কাষেদি নি গৈ ইটো ঘৰহে আমাৰ হা এই মানে এতিয়া যে আহিছিলে দাদাজনৰ ঘৰ এইটো অঁ সিহঁতৰ ঘৰ আমাৰ ঘৰত লাগি আছে কাষৰ ঘৰতে ব'ল মোৰ পিছে আৰু কিমান খোজ কঢ়াবি ঐ মোৰ একদম ভৰি বিষাইছে সেই তেজনী ব'ল এইখিনিতে আছে ঘৰটো আৰু এইখনেই আমাৰ ঘৰ ভঙা চিঙা ঘৰ আৰু থাকিবি আৰু দুদিন এনেকেই নহয় পাই ভঙা চিঙা ভালে লাগিছে ওচৰত দেখোন গোটেই জংঘল হৈ কেনেকৈ থাক তহঁতি ভালে লাগে ইয়াতে বান্দৰ তেন্দুৱা চেন্দুৱা চব ওলায় ইয়াতে বাঘ চাঘো ওলায় কি বাঘ ওলায় অ' মাই গড বাঘ দেখিলে পাবি আৰু থাকিলে মানে ওলাই নহয় আমাৰ বৰ্তাহঁতৰ ঘৰ সেই কালি ছাগলী এজনী নিলে আকৌ বাঘে তই আগতে কিয় কোৱা নাছিলি তহঁতৰ ইয়াত বাঘ ওলায় বুলি তইতো ক'বতো পাৰ আমাৰ ঘৰৰ ওচৰতে বাঘ ওলায় বুলি তেতিয়াতো আমি নাহিলোঁ হয় চাগে সেই পাগলী একো নহয় আজিলৈকে ইয়াত মানুহ ধৰে নহয় বাঘে তহঁতি আৰু বেছি ভয় কৰ সেইকাৰণে নেটৱৰ্ক নাপায় নেকি বাৰু গোটেই ওচৰে পাজৰে গোটেই বাহনি কাঠনি হাবি গোটেইখন জংঘল নিচিনা দেখোন জেগাডোখৰ নহয় জেগাডোখৰত পায় নহয় সেই নেটৱৰ্কটো যোনডোখৰ জেগাত পায় তহঁতক সেইডোখৰ জেগা দেখাই দিম নহয় তাতে তহঁতি মোবাইল টিপি থাকিব পাৰিবি ইউটিউব চাব পাৰিবি ফোন কৰিব পাৰিবি খালি আৰু সেই ঘৰৰ বাহিৰত যেনিবা ঘৰৰ ভিতৰত নেটৱৰ্কটো ইমান নাপায় আৰু পিছে আমি কাইলৈ যামগৈ দেই নাথাকোঁ দুদিন থাকিবি ৰ আমাৰ ইয়াৰ পৰা বাছ এখনেই যায় টাউনলৈ সেইখন বৃহস্পতিবাৰেহে যায় তহঁতি এনেও থাকিব লাগিব নহ'লে কিহত যাবি তহঁতি কি বাছ এখন যায় মাত্ৰ বাটৰ লগৰীখন যায় অকল 9টা বজাত বৃহস্পতিবাৰে থাকিব লাগিব তহঁতি দুদিন তহঁতি টাউনীয়া ছোৱালী গাঁৱত থাকিনো কেনেকুৱা লাগে দুদিন এনজয় কৰ আৰু কিমান ভাল লাগে চাবি থাকিবলৈ হয় বৰ ভাল লাগিছে আহিয়ে ভৰি চৰি বিষ পিছে তহঁতৰ বাথৰুম এটেচ নে কি বাৰু মই মানে ৰাতি বাথৰুম পটাপট লাগি থাকে মানে মোৰ গাঁৱতনো ক'ত এটেচ বাথৰুম পাবি পকাই বাৰু বাথৰুম এই পিছফালে আছে অকণ বাহনি তলৰ ফালে যাব লাগিব কি ৰাতি তহঁতি কেনেকৈ যাওঁ তেনেকৈ যাওঁ টচ লৈ পেলাই একো নহয় মই লৈ যাম নহয় তহঁতক আৰু ৰাতি যদি বাঘ ওলাই নোলায় আমি ৰাতি বাহিৰলৈ ওলোৱাৰ আগত টিং এটা বজাই লওঁ নহয় ওচৰে পাজৰে কিবা থাকিলেও গুচি যায়গৈ কি অ' মাই গড ক'ত সোমালোহি আমি হ'ব এতিয়া ভিতৰলৈ ভৰি হাত ধুই দিবি তাৰপিছত সেই চাহ এখন বনাম পিঠা চিঠা বনাই থৈছে আমাৰ মায়ে ভৰিকেইটা বহুত বিষাইছে যাওঁ ফ্ৰেছ হৈ লওঁগৈ আগত কি মানে এইবিলাক মানে ৰাতি ধংকৈ বজাই যাব লাগে বাঘ চাঘ ৰৈ থাকে নেকি ঠিক নাই পিয়ালিৰ কাষতে বন্ধুসকল আমাৰ এইবাৰ ফাইনেল ইয়াৰৰ পৰীক্ষা শেষ হ'ল কাৰণে আমি লগৰ চিম্পীৰ ঘৰলৈ ফুৰিবলৈ আহিলোঁ ভাবিছিলোঁ ওচৰতে নেকি গাঁওখন ইমান ভিতৰলৈ সোমাই আহিলোঁ নহয় এতিয়া যাবও বোলে নোৱাৰিম হেনো দুদিনৰ পিছতহে বাছ এখন যায় বোলে বাটৰ লগৰী নেকি দুদিন আমি ইয়াত কেনেদৰে কটালোঁ কি কৰিলোঁ আগলৈ যদিহে আপোনালোকে চাবলৈ বিচাৰে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক আৰু আজিৰ খণ্ডটি আপোনালোকে কেনেকুৱা পালে চাবলৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লাইক কৰিব আৰু প্লিজ ছাপোৰ্ট কৰিব চেনেলটো নতুন হয় পিছৰ খণ্ডবোৰ আহি আছে দেই বন্ধুসকল চাবলৈ নাপাহৰিব আকৌ